বিহালীত লোকসভাৰ সাংসদ তথা বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত আজি ঐতিহ্যমণ্ডিত গাংমো থানত মূৰ দুৱাই আৰম্ভ কৰিলে নিৰ্বাচনী ৰাজনীতি। ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে দলে বিহালীৰ আহ্বায়কৰ দায়িত্ব গৌৰৱ গগৈক প্ৰদান কৰাৰ পাছতেই দুদিনীয়া কাৰ্যসূচীৰে বিহালীত দ্বিতীয়বাৰৰ বাবে উপস্থিত হয় সাংসদগৰাকী। শেহতীয়াকৈ বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ ১৯খন গাঁও চৰকাৰে ৰাইজৰ লগত আলোচনা নকৰাকৈ BTRত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে চৰকাৰে কাৰোৰে পক্ষ ল'ব নালাগে। চৰকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক সংঘাতময় পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰাৰ বাবে বিজেপিৰ যোগদান প্ৰক্ৰিয়াত সংখ্যা যথেষ্ট কমি গৈছে। চৰকাৰে সংঘাত দূৰ কৰাৰ পৰিৱৰ্তে সংঘাত সৃষ্টিহে কৰিছে। লগতে তেওঁ কয় যে আমাৰ কংগ্ৰেছ দলৰ শাসনৰ সময়ত আমি ৰাইজক একত্ৰিত কৰিছিলোঁ, কিন্তু বিজেপিয়ে বিভাজনহে কৰিছে। আমাক ৰাইজে গাদীচ্যুত কৰিব পাৰে, কিন্তু আমি কেতিয়াও ৰাইজৰ বিৰোধী কাম কৰা নাছিলোঁ। চাওক, আমি এই পবিত্ৰ গাংমো থানলৈ আহি আমি গুৰুজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ইয়াত আহি স্থানীয় ৰাইজে আমাক অৱগত কৰালে যে চৰকাৰে নিজৰ হাতত যি উন্নয়নমূলক কাম থানৰ ক্ষেত্ৰত যে হাতত লৈছে তাত বহুত ৰাইজৰ অভিযোগ আছে। মই মাত্ৰ আশা কৰোঁ যে চৰকাৰে ৰাইজৰ যে অভিযোগ তাৰ ওপৰত মন দিব আৰু গুৰুত্ব সহকাৰে নিজৰ দায়িত্বখিনি পালন কৰিব। ৰাইজে নিজে অনুভৱ কৰিছে যে চৰকাৰৰ কামত বহুত পলম হৈছে আৰু তেওঁলোকৰ মনত যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে। মই আশা কৰোঁ যে থানৰ ক্ষেত্ৰত ৰাইজৰ মনবোৰ শংকিত হ'ব নালাগে আৰু চৰকাৰে ইতিমধ্যে সোনকালে তেওঁলোকে ৰাইজৰ মনৰ প্ৰশ্নবোৰ তাৰ উত্তৰ তেওঁলোকে দায়িত্ব সহকাৰে দিয়ে। আমাৰ লোকৰ কৰ্তব্য যে বৰ্তমানৰ সময়ত গুৰুজনৰ আদৰ্শ আমি পৃথিৱী চুকে কোণে লৈ যাবলৈ বিচাৰোঁ। আমাৰ গুৰুজনৰ বাবে সমগ্ৰ ভাৰতৰ ভিতৰত সমগ্ৰ পৃথিৱীৰ ভিতৰত চৰ্চা হওক, তেখেতৰ আদৰ্শৰ ওপৰত ৰাইজে অধ্যয়ন কৰক, মানুহে অধ্যয়ন কৰক, এনেকুৱা এটা সুবিধা হওক। তাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও যথেষ্ট আমি আশা কৰোঁ। আৰু মই আগতেও কৈছোঁ বিভিন্ন সময়ত যে গুৰুজনৰ তেওঁ গোটেই আদৰ্শৰ ওপৰত আমাক নৱপ্ৰজন্ম আমাৰ কেন্দ্ৰীয় স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীবোৰক ভালদৰে শিক্ষা প্ৰদান কৰিব লাগে। আজি আমি ইয়াৰ পিছত আমাৰ ছবিলাল উপাধ্যায় দেৱৰ ঘৰলৈ গৈ আমি তেখেতৰ স্মৰণ কৰিবলৈ বিচাৰোঁ আৰু লগতে স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ বিহালী সম্পৰ্কে তেওঁলোকৰ সপোন কি, তেওঁলোকৰ আশা কি, তেওঁলোকৰ সমস্যা কি, আমি সেইখিনি জানিবলৈ এটা চেষ্টা হাতত লৈছোঁ। বড়োলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে ইতিমধ্যে বিশ্বনাথ আৰু শোণিতপুৰ ১৯খনকৈ গাঁও কোনো ধৰণৰ আলোচনা নকৰাকৈ ৰাজ্যৰ লগত আলোচনা নকৰাকৈ BTRত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সৰ্বত্ৰে অবড়ো লোকসকলৰ মাজত এটা প্ৰতিক্ৰিয়া আছে, কি ক'ব এই বিষয়ে আপুনি? চাওক, মই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত মই তেওঁলোকৰ নিজৰ দায়িত্ব মনত পেলাবলৈ বিচাৰোঁ যে চৰকাৰ সকলোৰ হয়, চৰকাৰ বড়োসকলৰ হয়, চৰকাৰ অবড়োসকলৰ হয়। চৰকাৰ কোনো পক্ষ ল'ব নালাগে, চৰকাৰ নিৰপেক্ষ হ'ব লাগে আৰু সমাজৰ বিভিন্ন বৰ্গৰ মাজত সদায় এটা বিশ্বাসৰ পৰিৱেশ থাকে, সন্মানৰ পৰিৱেশ থাকে, এনেকুৱা পৰিৱেশ গঢ়ি তোলাৰ চৰকাৰৰ দায়িত্ব। কিন্তু আমি দেখা পাইছোঁ যে বিজেপি মণিপুৰত গৈ সমাজৰ দুভাগৰ মাজত সংঘাত সৃষ্টি কৰিলে আৰু এতিয়া যিহেতু নিৰ্বাচন কাষ চাপিছে, আকৌ প্ৰত্যেক জিলাৰ ভিতৰত আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰে আমাৰ সমাজৰ মাজত সংঘাত লগাইছে। উজনি কওক, নামনি কওক, ধেমাজি কওক, বড়োলেণ্ড কওক, বাৰাক কওক, আৰু সেইকাৰণে হ'ব পাৰে যে ৰাইজ এই সংঘাত লগোৱা ৰাজনীতিৰ পৰা আঁতৰি আহিছে আৰু যাৰ ফলত বিজেপি দলৰ আজি নামভৰ্তিকৰণৰ যে প্ৰক্ৰিয়া চলি আছে তাত সংখ্যা যথেষ্ট কমি গৈছে।
যিহেতু ৰাইজে তেওঁলোকক কাৰ্য লগাবলৈ সমৰ্থন দিয়া নাই, ৰাইজে তেওঁলোকক সংঘাত লগাবলৈ মুখ্যমন্ত্ৰী গাদীত বহোৱা নাই, কিন্তু এই ধৰণৰ কামখিনি যে কৰি আছে, এই কামৰ এটাহে উদ্দেশ্য যে কেনেদৰে ৰাইজক বিভাজিত কৰি নিজৰ গাদীটো সুৰক্ষা কৰিব লাগে। আজি এয়া হৈছে পাৰ্থক্য। কংগ্ৰেছৰ ইতিহাসত আমাৰ গাদী যাব পাৰে, কিন্তু ৰাইজ একগোট থাকিব লাগে। এয়া আছিলে আমাৰ চেষ্টা। আমাৰ পৰা ক্ষমতা গুচি যাব পাৰে, কিন্তু অসমৰ ভিতৰত শান্তি জীয়াই থাকিব লাগে। কিন্তু ইয়াত আমি কি দেখা পাইছোঁ, বিজেপি শান্তি থাকক বা নাথাকক, সংঘাত লাগক বা নালাগক, চকীৰ ওপৰত বহি থাকিব লাগে। এই চকীৰ প্ৰতি লোভ, এই ক্ষমতাৰ প্ৰতি লোভৰ কাৰণে আজি সাধাৰণ মানুহৰ ঘৰত যথেষ্ট এটা হাহাকাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। অন্তিমটো প্ৰশ্ন, BTR দেখা পোৱা গৈছে আচলতে UPPL আৰু BPF একত্ৰিত হৈছে। এই ক্ষেত্ৰত আচলতে বিজেপিৰ দিলীপ শইকীয়া সাংসদে সলনি হোৱাৰ আচলতে সম্ভাৱনা আছে নেকি? চাওক, BTR সম্পৰ্কে আমাৰ বিভিন্ন দল সংগঠনৰ আমাৰ প্ৰতিনিধিসকল আছে, ভাতৃভগ্নী সংগঠনৰ প্ৰতিনিধিসকল আছে। আমাৰ চেষ্টা হ'ল যে প্ৰত্যেক ক্ষেত্ৰত আমি নিজৰ সংগঠনটো শক্তিশালী কৰিব লাগে। আজি যিদৰে বিজেপিয়ে নিজৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, অলপ দিনৰ পিছত মোৰ মতে কংগ্ৰেছেও নিজৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। আৰু নৱপ্ৰজন্মই আজি কেনেদৰে ৰাজনীতিবিদসকলৰ পৰা আশা কৰে, কি ধৰণৰ ৰাজনীতি আশা কৰে, নৱপ্ৰজন্মৰ লগত বিশেষভাৱে এটা সম্পৰ্ক সৃষ্টি কৰা এটা প্ৰক্ৰিয়া কংগ্ৰেছ দলে আৰম্ভ কৰক, য'ত বড়ো যুৱকসকলে কি বিচাৰে, অবড়ো যুৱকসকলে কি বিচাৰে, সেইটো বেছি গুৰুত্বপূৰ্ণ।